আমি শংকৰ মিছনৰ এতিয়া মহাৰজত জয়ন্তী বৰ্ষত ভৰি দিছোঁ আৰু ৭১ সংখ্যক এখন সাধাৰণ সভা। গতিকে আজি আমাৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া আমি সকলো ইয়াত উপস্থিত আছিলোঁ আৰু ভৱিষ্যতে আমাৰ যিসকল নগাঁৱৰ পুৰুধা পুৰুষ যিসকলে এইটো প্ৰতিষ্ঠা কৰি গৈছে তেখেতসকলৰ যি আশা সেইটো পূৰণ হ'ব পৰাকৈ আমি বিধায়কৰ লগত ময়ো সহযোগ কৰিম যাতে শংকৰ মিছনক আমি এটা অসমৰ উল্লেখযোগ্য অনুষ্ঠান হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ। ক'ত এতিয়া সত্ৰৰ যিখিনি মাটি সেই সত্ৰৰ মাটিখিনিৰ ভিতৰত এখন সত্ৰ কমিশ্যন গঠন কৰি দিছে। সেই কমিশ্যনখনত এজন সন্মানীয় সদস্য ৰূপক শৰ্মা ডাঙৰীয়াও আছে। তেখেতসকলে মুখ্যমন্ত্ৰীৰ হাতত এখন বিতং প্ৰতিবেদন দাখিল কৰিছে। মুখ্যমন্ত্ৰীয়ে এই গোটেই প্ৰতিবেদনখনৰ কাৰ্যকৰী দিশটো বাছি উলিয়াবলৈ ৰাজহ মন্ত্ৰী হিচাপে মোলৈ পঠাইছে আৰু মই ইতিমধ্যে এখন কমিটি গঠন কৰি দিছোঁ আৰু সেই কমিটিখনে প্ৰতিটো কথা বিতংভাৱে মানে কি কাম আমি তাৰ পৰা তেখেতসকলৰ প্ৰতিবেদনৰ পৰা কোনখিনি কাম আমি অগ্ৰাধিকাৰ ভিত্তিত কৰিব লাগিব সেই বিষয়খিনি ইতিমধ্যে আমি উলিয়াই আছোঁ আৰু পৰ্যায়ক্ৰমে সেই কামখিনি আমি কৰি যাম। নহয় যিয়েই নাথাকক সেই প্ৰতিবেদনৰ ভিত্তিত আমি গোটেই কথাখিনি উদ্ধাৰ কৰিবলৈ গৈ আছোঁ। আমি শংকৰ মিছনৰ এতিয়া মহাৰজত জয়ন্তী বৰ্ষত ভৰি দিছোঁ আৰু ৭১ সংখ্যক এখন সাধাৰণ সভা। গতিকে আজি আমাৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া আমি সকলো ইয়াত উপস্থিত আছিলোঁ আৰু ভৱিষ্যতে আমাৰ যিসকল নগাঁৱৰ পুৰুধা পুৰুষ যিসকলে এইটো প্ৰতিষ্ঠা কৰি গৈছে তেখেতসকলৰ যি আশা সেইটো পূৰণ হ'ব পৰাকৈ আমি বিধায়কৰ লগত ময়ো সহযোগ কৰিম যাতে শংকৰ মিছনক আমি এটা অসমৰ উল্লেখযোগ্য অনুষ্ঠান হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ। ক'ত এতিয়া সত্ৰৰ যিখিনি মাটি সেই সত্ৰৰ মাটিখিনিৰ ভিতৰত এখন সত্ৰ কমিশ্যন গঠন কৰি দিছে। সেই কমিশ্যনখনত এজন সন্মানীয় সদস্য ৰূপক শৰ্মা ডাঙৰীয়াও আছে। তেখেতসকলে মুখ্যমন্ত্ৰীৰ হাতত এখন বিতং প্ৰতিবেদন দাখিল কৰিছে। মুখ্যমন্ত্ৰীয়ে এই গোটেই প্ৰতিবেদনখনৰ কাৰ্যকৰী দিশটো বাছি উলিয়াবলৈ ৰাজহ মন্ত্ৰী হিচাপে মোলৈ পঠাইছে আৰু মই ইতিমধ্যে এখন কমিটি গঠন কৰি দিছোঁ আৰু সেই কমিটিখনে প্ৰতিটো কথা বিতংভাৱে মানে কি কাম আমি তাৰ পৰা তেখেতসকলৰ প্ৰতিবেদনৰ পৰা কোনখিনি কাম আমি অগ্ৰাধিকাৰ ভিত্তিত কৰিব লাগিব সেই বিষয়খিনি ইতিমধ্যে আমি উলিয়াই আছোঁ আৰু পৰ্যায়ক্ৰমে সেই কামখিনি আমি কৰি যাম। নহয় যিয়েই নাথাকক সেই প্ৰতিবেদনৰ ভিত্তিত আমি গোটেই কথাখিনি উদ্ধাৰ কৰিবলৈ গৈ আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।